কন্যা সন্তানটিৰ ক্ষেত্ৰত আপুনি কাক বিশ্বাস কৰিব ক'ত সুৰক্ষিত আপোনাৰ কন্যাগৰাকী এগৰাকী ছাত্ৰীক গাড়ীত বহুৱাই ঘৰলৈ থবলৈ নিছিল অধ্যাপকে কিন্তু ছাত্ৰীক অকলশৰে পাই অধ্যাপকে বান্ধিব নোৱাৰিলে মন গাড়ীৰ ভিতৰতে ছাত্ৰীৰ সৈতে কুকাণ্ড অধ্যাপকৰ 4 বাজিন হল এনচিসি আমাৰ সিলেকশন আছিল তাৰপিছত সিলেকশন থকাৰ পাছত তেওঁ সিলেকশন দি মেলি সন্ধিয়া 5টা মানত চাগে তেওঁ গৈছিল যাওঁতে তেওঁ ৰাস্তাত পাই মেলি ছাৰে কৈছিল যে বলা মই লিভ দি দিম আৰু তাই গুচি গ'ল সৰু ছোৱালী ফাৰ্ষ্ট ইয়াৰ নতুনকৈ আহিছে আহাৰ পাছত তেওঁ যোৱাৰ পাছত কি হ'ল তেওঁ যেতিয়া গাড়ীত গৈছিল গাড়ীত যোৱাৰ পাছত ছাৰে আমি যিমানখিনি গম পাওঁ ছোৱালীজনী কোৱা মতে তেওঁক বেড টাচ কৰিছে বডিত তেওঁক টাচ কৰিছে অধ্যাপক অজিত দত্তৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ঘটনা ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত এইজন মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপক অজিত দত্ত অভিযোগ অনুসৰি 23 আগষ্টত মহাবিদ্যালয়খনৰ নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ এনচিচিৰ বাছনি চলি আছিল সেইদিনা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকী ঘৰলৈ গৈ আছিল কিন্তু ৰাস্তাতে ছাত্ৰীগৰাকীক লগ পাই ঘৰত থৈ আহিম বুলি কৈ নিজৰ গাড়ীত উঠাই নিছিল অধ্যাপকগৰাকীয়ে কিন্তু গাড়ীৰ ভিতৰত ছাত্ৰীগৰাকীৰ সৈতে অধ্যাপকে কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ এখানে একচুয়ালি কবলৈ ভাল লগা কথা নহয় আমাৰ মহাবিদ্যালয়ৰ এজন প্ৰবক্তা অজিত দত্ত ছাৰ তেখেতে ছাৰ বুলি কৈছো যদিও তেখেতক ছাৰ বুলি ক'বলৈ একেবাৰে আমাৰ মনৰ ইচ্ছা নাই অজিত দত্ত মহোদয়ে আমাৰ উচ্চতৰ মাধ্যমিক লাজ লাগিছে ছাৰ বুলি ক'বলৈ কাৰণ তেখেতে যি কাৰ্যসূচী কৰিছে সেই কাৰ্যৰ কাৰণেহে আমাৰ লাজ লাগিছে প্ৰথম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী এগৰাকীৰ লগত তেখেতে যি অপকৰ্ম কৰাৰ চেষ্টা কৰিছে সেই বস্তুখিনিক আমি ধিক্কাৰ জনাইছো কেৱল সিমানেই নহয় ছাত্ৰীগৰাকীৰ ফোন নাছিল যদিও মাতৃৰ ফোনতে বিভিন্ন ধৰণৰ মেছেজ কৰিছিল অধ্যাপকগৰাকীয়ে তেওঁ ঘৰলৈ গৈছিল ঘৰত গৈ তেওঁৰ নম্বৰটো লৈ আনিছিল নম্বৰটো আনাৰ পাছত তেওঁক ৰাতি তেওঁক কণ্টিনিউ মেছেজ কৰিছিলে সদায় ৰাতি 10টা 10:30 বজাৰ পাছৰ পৰা তেওঁক মেছেজ কৰিছিলে কিবা কিবি কথা টেক্সট মেছেজ কৰিছিলে টেক্সট মেছেজ যোগেদি তেওঁক কিবা কিবি অলপ যোনখিনি কৰিব নালাগে এগৰাকী প্ৰফেচাৰে সেই বস্তুবোৰ কৰিছিলে আমি ছাত্ৰ সমাজ আৰু ছাত্ৰকতা হয় হয় অশ্লীল কিবা কিবি মেছেজ দিছিলে মাতৃয়ে মেছেজসমূহ দেখাৰ লগে লগে মাতৃক অধ্যাপকগৰাকীৰ সমগ্ৰ কুকাণ্ডৰ ঘটনা অৱগত কৰিছিল ছাত্ৰীগৰাকীয়ে এই ভয়ংকৰ ঘটনাৰ বিষয়ে ছাত্ৰ একতা সভাক অৱগত কৰে পৰিয়ালটোৱে ছাত্ৰ একতা সভাৰ সহায়ত ছাত্ৰীগৰাকীয়ে ন্যায় বিচাৰি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কাষ চপাৰ লগতে বিশ্বনাথ চাৰিআলি থানাত এজাহাৰ দাখিল কৰে ঘটনাটো গম পাই আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ আৰু এটা কথা আমি গম পোৱাৰ লগে লগে আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাটো প্ৰধান দায়িত্ব গতিকে আমি গভৰ্নিং বডিৰ আমাৰ যি পৰিচালনা সমিতি সভাপতিৰ লগত কথা পাতি তাৎক্ষণিকভাৱে তেওঁ শৈক্ষিক বিষয়া হিচাপে সেই অধ্যাপকগৰাকীয়ে ইয়াত কাৰ্যনিৰ্বাহ কৰিছিল তাৎক্ষণিকভাৱে তেওঁক আমি তাৰ পৰা আঁতৰাইছোঁ আৰু তেওঁক তৎকালীনভাৱে সম্পূৰ্ণ কথাটোৰ ওপৰত এটা তেওঁৰ পৰা এক্সপ্লেনেশ্যন কল কৰাৰ আমি চিঠি যোৱাকালি প্ৰেৰণ কৰিছোঁ কাৰণ আমাক পৰহি সন্ধিয়া সময় আমাক চিঠিখন প্ৰেৰণ কৰিছিল ছাত্ৰীগৰাকীয়ে পৰহি দি গৈছিল আমি শুনিছোঁ যে 23 তাৰিখৰ ঘটনা কিন্তু আমাক 2 তাৰিখে দিছিল গতিকে 2 তাৰিখে সন্ধিয়া যিহেতু দিছিল 3 তাৰিখে আমি পুৱাই আমি তেওঁক ঘৰলৈ পঠিয়াই দিছোঁ চিঠি পঠিয়াই দিছোঁ তেওঁক তাৎক্ষণিকভাৱে তেওঁক শৈক্ষিক বিষয়াৰ পৰা আমি নিলম্বন কৰিছোঁ আৰু দ্বিতীয়তে তেওঁক আমি চিঠি দিছোঁ যে তাৎক্ষণিকভাৱে যাতে তেওঁ ৰিপ্লাই দিয়ে বিৱৰণ দিয়ে আৰু এটা কথা তেওঁৰ বিৱৰণ আমি ল'ম ছাত্ৰীগৰাকীৰ যিখিনি অভিযোগ আছে আমি পাইছোঁ আজি আমি মাত্ৰ এটা দিনৰ ব্যৱধানত আমি লগে লগে আমি আমাৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ পৰিচালনা সমিতিত থকা দুগৰাকীকৈ আমাৰ শিক্ষক প্ৰতিনিধি তাৰপিছত আমাৰ শিক্ষক গোটৰ সভাপতি সম্পাদিকা প্ৰমুখ্যে এইকেইজন ব্যক্তিক লৈ আমাৰ এটাকৈ ইণ্টাৰনেল কমপ্লেইনছ কমিটি আছে আজি সিদ্ধান্ত হৈছে ইণ্টাৰনেল কমপ্লেইনছ কমিটিয়ে গোটেই কথাখিনি ইণ্টাৰনেলি তেওঁলোকে এনকুৱাৰী কৰিব আৰু আমি এই মুহূৰ্ততে সিদ্ধান্ত হৈছে সম্পূৰ্ণ কথা বিৱৰি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আমাৰ সঞ্চালক উচ্চ শিক্ষাধিকাৰ সঞ্চালকক আমি আজি এতিয়া পত্ৰ প্ৰেৰণ কৰিম যাতে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব পাৰি তেওঁ আমাক ডাইৰেক্টিভছ দিব গতিকে সেই ডাইৰেক্টিভছ মতে আমি চলিম আৰু এটা কথা আমি কোনো কাৰণতে এই যিটো আমি অভিযোগ পাইছোঁ সেই অভিযোগ আমি সৰলভাৱে লোৱা নাই কিয়নো মহাবিদ্যালয়ৰ মান মৰ্যাদাৰো কথা আছে মহাবিদ্যালয়লৈ কালিমাখনা যিকোনো কাম যিকোনো ব্যক্তিয়ে নহওক সেইটো যদি মই নিজেও হওঁ সেইটো অতিকৈ গৰ্হিত
গতিকে আমি গৰিহণা দিছোঁ আৰু এই বিষয়ে পুংখানুপুংখ আৰু যিটো শাস্তি তেওঁ প্ৰাপ্য সেইটো যাতে তেওঁ পাব পাৰে তাৰ বাবেহে আমি আজি সঞ্চালকলৈ আমি পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি সম্পূৰ্ণ কথা বিৱৰি আজি যিহেতু সিদ্ধান্ত হৈছে সিদ্ধান্ত আৰু এই আমি 15-20 মিনিট সময়ৰ ভিতৰতে আমি শিক্ষাধিকৰ্তাৰ ওচৰত পৰৱৰ্তী ব্যৱস্থা কি ল'ব লাগে আমি সেইটো আৰু আমি গম পাইছোঁ যে যোৱাকালি ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে সেই কথাখিনি বিৱৰি আমি জনাম ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে মহাবিদ্যালয়খনত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ সবিশেষ বৰ্ণনা বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা অসম লাইভ 24 NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।